এফালে প্ৰায় 38 ডিগ্ৰী চেলচিয়াছ উষ্ণতা, আনফালে বিদ্যুৎ যোগান ব্যাহত। এক অকল্পনীয় পৰিৱেশ বিৰাজ কৰিছে বিশ্বনাথৰ বিভিন্ন অঞ্চলত। যোৱা শনিবাৰে বৈদ্যুতিক বিসংগতিৰ ফলত বিশ্বনাথত জ্বলি চাৰখাৰ হৈছিল 33 আৰু 11 কেভি নিয়ন্ত্ৰণ কক্ষ, যাৰ ফলত এতিয়া জিলাখনৰ বিভিন্ন স্থানত লাভ কৰা নাই বিদ্যুৎ সেৱা। ইফালে কালি নিশা পুনৰ আন এক বিস্ফোৰণ ঘটে। এই বিস্ফোৰণত পুনৰ পুৰণা পেনেল বোৰ্ডখনো জ্বলি যায়, লগতে ট্ৰেন্সফৰ্মাৰত প্ৰচণ্ড বিস্ফোৰণ ঘটে। এতিয়া অনিৰ্দিষ্ট কাললৈ জিলাখনত বিদ্যুৎ ব্যাহত হোৱাৰ শংকাই দেখা দিছে। এনে পৰ্যায় পাইছেগৈ যে হোষ্টেল, ভাড়াতীয়া, দোকান বজাৰ আদিত অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে। লখিমপুৰ, তেজপুৰ আদি ঠাইৰ পৰা কাৰিকৰী বিশেষজ্ঞ আহি বিদ্যুৎ যোগান ধৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাক বুজ লোৱাৰ লগতে বিশ্বনাথবাসীক শীঘ্ৰেই বিদ্যুৎ যোগান ধৰিবলৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাৰ কথা প্ৰকাশ কৰে। ইফালে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী বিষয়াসকলে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কৰ্তব্যত অৱতীৰ্ণ হৈছে। বৰ্তমানলৈকে চেষ্টা অব্যাহত আছে যদিও পূৰ্বৰ পৰ্যায়ত উপনীত হ'বলৈ আৰু অধিক সময়ৰ প্ৰয়োজন হ'ব। সেই জনতাক ধৈৰ্য ধৰিবলৈ আহ্বান বিশ্বনাথ জিলা বিদ্যুৎ বিভাগৰ। তাৰপিছতে আকৌ তেওঁলোকে বিদ্যুৎ বিভাগে বেলেগ ফালৰ পৰা হ'লেও কাৰেণ্ট অলপ দিয়াৰ ব্যৱস্থা কৰিছিল যদিও যোৱাকালি আকৌ বিস্ফোৰণ হৈ লৈ গোটেইখিনি আকৌ জ্বলি শেষ হৈছে। তো আমি বিশ্বনাথৰ বাকী ৰাইজ হিচাপে আমি এটা কথা দাবী কৰিব বিচাৰিছোঁ, এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁলোকে জোৰা টাপলি মাৰি লৈ কিন্তু কাম কৰি লৈ কিন্তু এনেধৰণৰ কাৰবাৰ কৰি থাকিলে কিন্তু আমাৰ মানুহ ক্ষতিৰ কথা আছে, ষ্টুডেণ্টৰ কথা আছে। ষ্টুডেণ্টে পৰীক্ষা দিব পৰা নাইকিয়া, ৰাইজে মানে পানী অকণো তুলিব পৰা নাইকিয়া, এনে এটা অৱস্থা পৰ্যায় হৈছেগৈ। তো সেইটো কাৰণে আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা দাবী জনাইছোঁ কি যে জোৰা টাপলি মাৰা কাৰবাৰ নকৰিলেও তেওঁলোকে ভালদৰে যিখিনি ইয়াৰ সঁজুলি সম্পূৰ্ণভাৱে ইনষ্টল কৰক। আজি আগৰ যোনটো 11 কেবি তাঁৰ যোনটো আমাৰ ইয়ালৈ কাৰেণ্টটো আহে, সেই তাৰ পুৰণি তাঁৰখিনি আজি কবতিলৈকে চেঞ্জ কৰা নাইকিয়া, সেইখিনি চেঞ্জ কৰিব লাগিব, নহ'লে এনেধৰণৰ ঘটনা বাৰে বাৰে হৈ থাকিব। বিশ্বনাথত এই বিদ্যুতৰ কাৰণে কিন্তু আমাৰ মানুহ মৰিছে, আৰু যাতে এনেধৰণৰ ঘটনা আৰু নহওক আৰু কোনো যাতে মানুহৰ এনে পৰ্যায়লৈ যাব নালাগে, সেইটো কাৰণে আমি বিদ্যুৎ বিভাগৰ ব্যৱসায় গোটেইখিনিকে কৈছোঁ। আৰু লগত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। জিলা প্ৰশাসনে ইয়াত এতিয়া 144 জাৰি কৰিছে, কিন্তু জিলা প্ৰশাসনে এটা কথা চিন্তা কৰিব লাগিছিলে কি যে বিদ্যুৎ বিভাগৰ এই পৰ্যায়টো হ'বলৈ পালে কেনেকৈ, তেওঁলোকে কিয় এই মেৰামতিখিনি আগতে কিয় হেৰি নকৰিলে। আমি বাৰে বাৰে কৈ আছিলোঁ লোড শ্বেডিঙৰ পৰ্যায় আমি বাৰে বাৰে জিলা প্ৰশাসনক দেখুৱাই আছিলোঁ। বা অৱশেষত ৰাতি আমি 12টা 12:30মান বাজিছিলে, তেতিয়া আমি চব ঠিকেই পাইছিলোঁ। ট্ৰেন্সফৰ্মাৰ, পাৱাৰ ট্ৰেন্সফৰ্মাৰ যিটো আছে সেইটো চলি আছিলে, মানে ধৰক 1 ঘণ্টা আমি এনে লোড নিদিয়াকৈ চলাই চাইছিলোঁ, চব ঠিকে আছে। চব মানে টেষ্টিং কৰাৰ পিছত আমি যেতিয়া লাইনটো দিওঁ, কেবলত কি হ'ল নাজানো, কিন্তু আকৌ জুই লাগিল। জুই লগাৰ পিছত মানে লাইনটো আকৌ মানে বন্ধ হৈ গ'ল কালি নিশা। তো তাৰপিছতো আমি যিহেতু ইফালে প্ৰব্লেম হ'ল, জুই লাগিল, কিন্তু আমি কনজিউমাৰক পাৱাৰটো দিবলৈ আকৌ আমি টিমে বাহিৰত ওলাই ওচৰৰ এইটো কণ্ট্ৰল ৰুমৰ বাহিৰে বাকী যিকেইটা কণ্ট্ৰল ৰুম আছে সেইকেইটা কণ্ট্ৰল ৰুমৰ পৰা কনজিউমাৰক পাৱাৰ দিবলৈ আমি ওলাই যোৱাৰ পিছত ধৰক 1 ঘণ্টা, তেতিয়া বাজে 3:30, 3:20 নে 15 বাজে। তো আমি চিভিল হস্পিটেল, DC অফিচ, নবোদয় স্কুল, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু এই ডাঙৰ ডাঙৰ কনজিউমাৰ যিকেইটা টাউনৰ আছে, মেইনলি চিভিল হস্পিটেলটো মেইনলি আমি হেৰি কৰিছিলোঁ। তো তেওঁলোকক আমি লাইনটো দিব পাৰিলোঁ। ৰাতি তেতিয়া বাজে 3:20। তাৰ লগত আৰু ওচৰ চুবুৰীয়া আৰু আছে, যেনেকৈ আপোনাৰ ইফালে মাৰ্কেটৰ এৰিয়াখিনিত, যদিও মাৰ্কেট বন্ধ আছিলে সেইটো টাইমত, সিফালৰ কনজিউমাৰ আৰু আপোনাৰ এই শান্তিপুৰ সেইটো ছাইডৰ কনজিউমাৰ, লগত আপোনাৰ ইফালে লেহুগাঁৱৰ কনজিউমাৰ আৰু বৌবজাৰ, সেইখিনি আমি দিব পাৰিলোঁ ৰাতিটো। তেতিয়া বাজে 3:15-20 তেনেকুৱাতে। আৰু গতিকে মোটামুটি ৰাতি আমি তেনেকৈ লাইনটো চলাই এতিয়াও চিভিল হস্পিটেলে লাইনটো পাই আছে। আমি বেলেগ ফালে বাহিৰৰ পৰা এইটো আমি চলাই আছোঁ। একেলগে কেবলবিলাকো জ্বলি গ'ল। সেইকাৰণে আমি বিশ্বনাথবাসী, সমগ্ৰ বিশ্বনাথবাসী ৰাইজে ইলেক্ট্ৰিক ছাপ্লাই নোপোৱা হ'ল। যোৱাকালি এটা অল্টাৰনেটিভ এৰেঞ্জমেণ্ট কৰিছিলে, কিন্তু তাতো ছাকচেছ নহয়। ইতিমধ্যে এই বিষয়ে মই ঊৰ্ধ্বতন কৰ্তৃপক্ষক, AC বৰ্ডৰ চেয়াৰমেন, পাৱাৰ মিনিষ্টাৰ, গাৰ্জেন মন্ত্ৰীক ইতিমধ্যে মই জনাইছোঁ। আৰু বিভিন্ন ঠাইৰ পৰা, যোৰহাট, লখিমপুৰৰ পৰা এক্সপাৰ্ট টিম আহিছে, আৰু মোক তেখেতসকলে কৈছে সন্ধিয়াৰ ভিতৰত আজি এটা এৰেঞ্জমেণ্ট এটা কৰিব,
কৰি ৰাইজক যাতে বিজুলী সেৱা দিব পাৰে তাৰ বাবে কাম কৰি আছে আৰু মই ৰাইজক যোৱাকালিও কৈছোঁ আজি ৰাতিপুৱাও কৈছোঁ অকণমান ধৈৰ্য ধৰিবলৈ কৈছোঁ কিন্তু এনেকুৱা কথা নহয় যে বিধায়ক আহি পেলাই কামটো তাঁৰডাল পকাই দিলেই ঠিক হৈ যাব এই গোটেই টেকনিকেল কথা আৰু টেকনিকেল এক্সপাৰ্টসকল আহিছে তেখেতসকলে কাম কৰিছে তেখেতসকলক টেনশ্যন ল'বলৈ মই হাক দিছোঁ কুল মাইণ্ড লৈ তেখেতসকলে কাম কৰিব লাগিব আৰু মই আশাবাদী সন্ধিয়া মানে ৰাইজে আকৌ এই সেৱা পাব আৰু ইয়াত কি বেমাৰ হৈছে আচলতে কি ব্যুৰ ৰিপৰ্ট এনিভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব